নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম এইচএছ স্কুটি সন্দৰ্ভত। অৰ্থাৎ এইচএছ স্কুটি সন্দৰ্ভত মোক বহুতে কমেণ্টত সুধিছিল কেইবাটামান প্ৰশ্ন। সেই প্ৰশ্নকেইটাৰ মই উত্তৰ আজিৰ এই ভিডিঅ'ত মই দিবলৈ চেষ্টা কৰিম। তাৰ লগতে মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে এইচএছ যিসকলে এইচএছ মানে পাছ কৰি পিনে তেওঁলোকে কোচিং কৰি আছে নাইবা বেলেগ কিবা কোৰ্চ কৰি আছে, তেওঁলোকে স্কুটি পাবনে নাই সেই সন্দৰ্ভত আজিৰ মই এই ভিডিঅ'টোত আলোচনা কৰিম। কিয়নো সেই সম্পৰ্কে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যোৱাকালি এটা বিশেষ টুইট যোগে এটা মেছেজ দিছিলে। সেই টুইটত কি কৈছিল যে কোচিং কৰি থকা ছাত্ৰ ছাত্ৰীসকলে এই স্কুটি পাবনে নাই সেই সন্দৰ্ভত মই সেইটোকো আপোনালোকক দেখুৱাম। তাৰ আগতে মই আপোনালোকৰ লগত আলোচনা কৰিম যে এইচএছ স্কুটি সন্দৰ্ভত কেইবাটা প্ৰশ্ন মোক বহুজনে সুধিছিল, সেই কেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক কি হয়। প্ৰথম যেটো প্ৰশ্ন হ'ল, সেই প্ৰশ্নটো হ'ল যে মোক এজনে সুধিছিল যে আপোনালোকে সকলোৱে জানে যে কেইদিনমান আগত এখন ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট ওলাইছিল এইচএছ স্কুটি সন্দৰ্ভত। তাতে লিখা আছে কোন ডিষ্ট্ৰিক্টত কোনদিনা ইনগ্ৰেশ্যন প্ৰগ্ৰামটো হ'ব, নাইবা এখন যিখন সভা পাতে মানে এইচএছ স্কুটিৰ কাৰণে যিখন সভা পাতে সেই সভাখন হ'ব। তাতে মানে ডিষ্ট্ৰিক্ট ৱাইজ মানে লিখা আছে, ডেটটো লিখা আছে। আপোনালোকে এই মেইল লিষ্টটো যদি এতিয়াও চোৱা নাই তেনেহ'লে মোৰ চেনেলত তাৰ ভিডিঅ' অলৰেডি দি থোৱা আছে, মই ডিছক্ৰিপশ্যনত তাৰ লিংক দিম, আপোনালোকে তাত গৈ পিনে চাব পাৰে। এতিয়াও যে মোক বহুদিন এই প্ৰশ্নটো সুধিছিল যে যিদিনা ইনগ্ৰেশ্যন প্ৰগ্ৰামটো হ'ব নাইবা সভাখন হ'ব সেইদিনা আমাক যিখন ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড নাইবা মানে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন দিবনে, এই প্ৰশ্নটো মোক বহুজনে সুধিছিল। মই এই প্ৰশ্নৰ উত্তৰত ক'ব বিচাৰোঁ যে যিদিনা তোমালোকৰ ইনগ্ৰেশ্যন প্ৰগ্ৰামটো হ'ব নাইবা যিখন সভাখন হ'ব সেইদিনা তোমালোকক যিখন বাণীকান্ত কাকতি এৱাৰ্ড যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট নিদিয়ে, কাৰণ সকলোকে নিদিয়ে। কাৰণ সেইদিনা সভাখনত কি হ'ব, দুই তিনিজনক দিব, এই স্কুটি দিব, মানে চাৰ্টিফিকেটখন দিব, মানে যিসকলৰ পাৰ্চেণ্টেজ হাই লেভেলৰ আছিল, পাৰ্চেণ্টেজ বেছি আছিল সেইসকলক মানে তিনিজনক দিব, মানে ডিষ্ট্ৰিক্টত হাই লেভেলৰ যাৰ পাৰ্চেণ্টেজ আছিল সেইসকলক তিনিজনক দি পিনে এই সভাটোৰ উদ্বোধন কৰিব। আৰু সেই সভাখনত তোমালোকক কৈ দিব যে এই যিখন বাণীকান্ত কাকতি এৱাৰ্ড যিখন চাৰ্টিফিকেট আছে এই চাৰ্টিফিকেটখন আপোনালোকে ক'ৰ পৰা ল'ব লাগিব নাইবা ক'ত দিব। মানে এই সভাখন হৈ যোৱাৰ পিছত তিনিদিনমান পিছত আপোনালোকক সেই বাণীকান্ত কাকতি যিখন এৱাৰ্ড চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন দিব। আৰু মই এই কথাটো এই কাৰণেই কৈছোঁ যে যোৱাবাৰ ময়ো এই স্কুটি পাইছিলোঁ। যোৱাবাৰ মোৰো এনেকুৱাই হৈছিল যে সভাখনত আমালোকক এই বাণীকান্ত কাকতি যিখন এৱাৰ্ড যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট দিয়া নাই। তাৰ 2-3 দিনমান পিছত মই গৈ পিনে, অৰ্থাৎ সেই সভাখন হৈ যোৱাৰ পিছত 2-3 দিনৰ পিছত মই তাৰ পৰা গৈ পিনে সেই চাৰ্টিফিকেটখন লৈ আনিছিলোঁ। কাৰণ সেই সভাখনতে কৈ দিছিল যে ক'ৰ পৰা এই বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট দিব তাতে টাইমো কৈ দিছিল যে এই টাইমত দিব, এই সময়ত যাব লাগিব। মই সেই সময়মতে গৈ পিনে সেই চাৰ্টিফিকেটখন লৈ আহিছিলোঁ। এইটো হ'ল মানে প্ৰথম প্ৰশ্নৰ উত্তৰ। তাৰপিছত আপোনালোকক মই কৈ দিব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে ইতিমধ্যে গমেই পাইছে যে যিসকলে কোচিং কৰি আছে নাইবা বেলেগ কিবা লাইনত পঢ়ি আছে নাইবা অসমৰ বাহিৰত কিবা কোৰ্চ কৰি আছে নাইবা পঢ়ি আছে তেওঁলোকে স্কুটি নাপায়, এইটো জানে। কাৰণ ইতিমধ্যেই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথাটো ইতিমধ্যে উল্লেখ কৰিছে। আৰু যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সেই টুইট যোগে সেই কথাটো স্পষ্ট কৰি দিছে। আপোনালোকে স্ক্ৰীনত চাব পাৰে এই টুইটটো। এই টুইটত আপোনালোকে দেখিছে যে এই টুইটটো যোৱাকালি কৰিছিলে আৰু এই টুইটত লিখা আছে বাণীকান্ত কাকতি এৱাৰ্ড স্কুটি students who score 75% or above boys and 60% or above girls in the class 12 exam 2024 likha ase and continue their education in Assam including courses such as MBBS, engineering, BSc, nursing, DSA, LLB and others are eligible for a scooty. However, those who have discontinued regular courses for coaching or migrated to other states are not eligible. অৰ্থাৎ আপোনালোকে এই টুইটত দেখিলে যে যিসকল এই টুইটত এই কথাটোৱে আকৌ কৈছে যে যিসকল ল'ৰাই 75% নাইবা তাতকৈ বেছি পাইছে আৰু ছোৱালীসকলে যিসকলে 60% নাইবা তাতকৈ বেছি পাইছে সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি দিব। তাৰ লগতে যিসকলে অসমত পঢ়ি আছে নাইবা এইচএছ পাছ কৰাৰ পিছত ডিগ্ৰীত হওক নাইবা বেলেগ কিবা তাতে ডিগ্ৰীবিলাক তাতে লিখা আছে নাইবা BA হৈ গ'ল, আপোনাৰ BCom, BSc নাইবা এইবিলাক ডিগ্ৰী লৈ পঢ়ি আছে তেওঁলোককহে এই স্কুটিবিলাক দিব।
আৰু যিসকলে অসমৰ বাহিৰত পঢ়ি আছে বা কোচিং কৰি আছে সেইসকল মানে ছাত্ৰ ছাত্ৰীসকলক এই মানে যিটো স্কুটি আছে সেই স্কুটিটো নিদিব বুলি তাতে মানে স্পষ্টকৈ লিখা আছে। আৰু আপোনালোকে মোক কমেণ্টত জনাবচোন কোনে কোনে কোচিং কৰি আছে। আৰু তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছে। আৰু এটা কথা, আপোনালোকে যিসকলে এই ভিডিঅ'টো এতিয়াও লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব, আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।